নেমছুৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন আজি উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত কলাইগাঁৱৰ প্ৰগতিশীল জনমঞ্চত ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৬ আৰু ২৭ ডিচেম্বৰ তাৰিখে বিভিন্ন কাৰ্যসূচীৰে নেমছুৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। নেমছুৰ প্ৰতিষ্ঠাপক তথা বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলামৰ সভাপতিত্বত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট সাহিত্যিক তাৰিক আদিব ডাঙৰীয়া। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিটেৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, খাৰুপেটীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আব্দুল ৱাহিদ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ছাদ্দাম হুছেইন, উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষীধৰ তাঁতী, আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগৰ লগতে বিভিন্ন দল সংগঠনৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে। এইবেলি ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সংখ্যালঘু এলেকাৰ পৰিৱৰ্তে সংখ্যাগুৰু এলেকাত অনুষ্ঠিত কৰিছে। নেমছুৱে সদায় শিক্ষা, শান্তি, প্ৰগতিৰ হকে কাম কৰি আহিছে। অনাগত দিনতো সকলো জাতি জনগোষ্ঠীৰ হকে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। মুকলি সভা সমাপ্ত কৰি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰে। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ নাহিদ আফৰিনে গীত পৰিৱেশন কৰে। হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত সাংস্কৃতিক সন্ধিয়াৰ লগতে নেমছুৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি কৰে। অসমখন হৈছে শংকৰদেৱ, মাধৱদেৱ, আজাদ, ফকীৰ, ভূপেন হাজৰিকাৰ দেশ। এই দেশত সদায় শান্তি বিৰাজমান থাকিব লাগে। এই দেশৰ শতাম পুৰুষীয়া ভাতৃত্ববোধ বিৰাজমান থাকিব লাগে। কিন্তু এচাম ৰাজনৈতিক চক্ৰই, এচাম মানৱতা বিৰোধী চক্ৰই বা শত্ৰুৱে আমাৰ যি শতাম পুৰুষীয়া ভাতৃত্ববোধ, এই ভাতৃত্ববোধ বিনষ্ট কৰাৰ কাৰণে চেষ্টা কৰিছে। আৰু আমি নেমছুই যাৰ কাৰণে সংখ্যালঘু অঞ্চল বাদ দি আমি সংখ্যাগুৰু অঞ্চলত এক ভাতৃত্ববোধৰ বাৰ্তা লৈ হিন্দু মুছলমান সকলোৱে মিলিজুলি এইবাৰ আমি নেমছুৰ যি ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিব, এই প্ৰতিষ্ঠা দিব আমি উদযাপন কৰিছোঁ। আৰু সংখ্যালঘু সংখ্যাগুৰু সকলো ৰাইজে আমাক সহায় সহযোগিতা কৰিছে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকে অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত আমি সকলো ৰাইজৰ কাৰণে আমি কাম কৰি যাম। নামটো আমাৰ সংখ্যালঘু ছাত্ৰ সন্থা, কিন্তু আমি সকলো জাতি জনগোষ্ঠীৰ ন্যায় নিৰাপত্তাৰ স্বাৰ্থত কাম কৰিম। অন্যায়ৰ বিৰুদ্ধে আমি সদায় মাৰ বান্ধি থিয় হ'ম। আমি ৰাইজৰ কাৰণে কাম কৰি যাম। এটা কথা ঠিক যে এটা ৰাজনৈতিক চক্ৰই আমাৰ যি গাৰ তেজ ৰঙা, সেই ৰঙা তেজটোক বিভক্ত কৰিব বিচাৰিছে। এইটো কেতিয়াও বিভক্ত কৰিবলৈ দিয়া নহ'ব। ৰঙা সদায় ৰঙাই থাকিব, বগা সদায় বগা থাকিব। আৰু ৰাইজেও সেইসকল নেতৃত্বৰ দ্বাৰা, ৰজা মহাৰাজৰ দ্বাৰা পৰিচালিত হ'ব নালাগে। কাৰণ তেওঁলোক ক্ষমতা পাই তেওঁলোক দিল্লী দিছপুৰত থাকিব, অট্টালিকা সাজিব, বিল্ডিং সাজিব। আৰু আমাৰ যিসকল ভোটদাতা তেওঁলোকে ইয়াতে আমাক ব্যৱহাৰ কৰি তেওঁলোকে মাত্ৰ আমাক ভোট আদায়ৰ ৰাজনীতি কৰিব। আৰু নিৰ্বাচন শেষ হোৱাৰ লগে লগে সকলো শেষ। আৰু ঠিক কংগ্ৰেছৰ লেখীয়াকৈ বিজেপিয়েও মুছলমানসকলক ব্যৱহাৰ কৰিব ধৰিছে। আমি ভাবিছিলোঁ যে পৰিৱৰ্তনৰ এখন চৰকাৰ আহিছে, কংগ্ৰেছে যিবোৰ কাম কৰা নাই সেই কামবোৰ বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কৰিব। কিন্তু তাতেও আমাৰ দুখ। গতিকে আপোনালোকৰ জৰিয়তে মই বৰ্তমান চৰকাৰখনক অনুৰোধ জনাম যে অসমৰ বৰ্তমান আটাইতকৈ পিছপৰা জাতিটোৱে হ'ল ধৰ্মীয় সংখ্যালঘু লোকসকলৰ। তেওঁলোকৰ শৈক্ষিক উত্তৰণৰ বাবে, চৰ্চাপৰী অঞ্চলৰ মাটি পট্টা আবণ্টন দিয়াৰ বাবে, ডি ভোটাৰ সমস্যা সমাধানৰ বাবে, চাকৰি বাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ বাবে সংখ্যালঘু অঞ্চলত আপুনি এতিয়া যাক গৈ দেখিব যে ৩০০-৪০০ ছাত্ৰ ছাত্ৰীৰ বিনিময়ত এজন দুজন শিক্ষক। আপোনাৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ অৱস্থা বেয়া। গতিকে শৈক্ষিক উন্নয়নৰ বাবে আন্তঃগাঁথনি উন্নয়ন কৰিব লাগিব। সংখ্যালঘু অঞ্চলৰ বিদ্যালয়সমূহত শিক্ষক নিযুক্তি দিব লাগিব। কাৰণ সংখ্যালঘু লোকসকলেও অসমীয়া, হাড়ে মজুৱে অসমীয়া। হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি অধিকাৰ আছে, নৰেন্দ্ৰ মোদীৰ যিমানখিনি অধিকাৰ আছে, আপোনাৰ যিমান অধিকাৰ আছে, সংখ্যালঘু লোকসকলৰ সিমানে অধিকাৰ আছে। গতিকে মাহিয়াৰ দৃষ্টিৰে সংখ্যালঘু লোকসকলক চোৱা বন্ধ কৰি সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়নৰ বাবে আপোনালোকৰ জৰিয়তে মই চৰকাৰক অনুৰোধ জনাইছোঁ। উপস্থিত থাকিব সাংস্কৃতিক অনুষ্ঠান। ইতিমধ্যে আমাৰ মুকলি সভা হৈ গ'ল। আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা তাৰিক আদিব
সাহেব তেওঁ বিশিষ্ট অধিবক্তা আহিছে আমাৰ গুৱাহাটী হাইকোৰ্টৰ বহুকেইজন অধিবক্তা আছে BTRৰ উপ কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী আছিল নীলোৎ চৌধুৰী আছিলে আৰু বহু শিক্ষাবিদ সাংবাদিক তেওঁলোক উপস্থিত আছিলে আৰু আমাৰ শেষৰ কাৰ্যসূচী নাহিদ আফৰিন আমাৰ মাজত ইতিমধ্যে আহি পাইছে নাহিদ আফৰিনে আমাৰ এগৰাকী গৌৰৱ আৰু তাইকে আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ তেওঁ গীত পৰিৱেশন কৰিব